নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে দশমমান শ্ৰেণীৰ সমাজ অধ্যয়নৰ ইতিহাস ভাগটোৰ দ্বিতীয় অধ্যায়টো পঢ়ি আছিলোঁ। দ্বিতীয় অধ্যায়টো দীঘল হোৱা হেতুকে মই তোমালোকক দুটা পাৰ্টত দিম বুলি কৈছিলোঁ। এক নম্বৰ পাৰ্টটো মই ইতিমধ্যে আপলোড দিছোঁ, তোমালোকে চাই ল'বা। আজি মই দুই নম্বৰ পাৰ্টটো তোমালোকক বুজাই দিম। প্ৰথম পাৰ্টটো নিশ্চয় বুজি পাইছা, যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মই আগৰো এতিয়াও কৈছোঁ যে মোক সুধিবা, তোমালোকে কমেণ্ট কৰি মোক জনাবা। আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যিসকলে চেনেলটো চাইছা, মোৰ ভিডিঅ'সমূহ চাইছা কিন্তু এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোককো কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ এটা কমেণ্ট, এটা লাইকে আমাক ভিডিঅ' বনাবলৈ বহুতখিনি উৎসাহিত কৰে। আৰু যিহেতু ভিডিঅ' বনাওঁতে যথেষ্ট আমিও কষ্ট কৰিবলগীয়া হয়, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে বা ভিডিঅ'টো শ্বেয়াৰ কৰিলে আমি যথেষ্ট সাহস পাওঁ, লগতে উপকৃত হওঁ। তেতিয়াহ'লে আজি দ্বিতীয় পাৰ্টটো আৰম্ভ কৰোঁ আহা। কংগ্ৰেছ চৰকাৰৰ পদত্যাগ 1939 পৰা। দ্বিতীয় বিশ্বযুদ্ধত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলৰ লগত আলোচনা নকৰাকৈ ভাৰত চৰকাৰে জাৰ্মানীৰ বিপক্ষে ভাৰতকো যুদ্ধত অংশগ্ৰহণ কৰা বুলি ঘোষণা কৰে। অৰ্থাৎ ভাৰতৰ মানুহখিনিৰ লগত কথা নপতাকৈ কিন্তু ব্ৰিটিছ চৰকাৰে কি কৈছিল যে ভাৰতেও জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধত অংশগ্ৰহণ কৰিব বুলি ক'লে। কংগ্ৰেছে দাবী কৰিলে যে যিহেতু ভাৰতৰ জনসাধাৰণৰ সন্মতি অবিহনে যুদ্ধ ঘোষণা কৰা হৈছে, ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃত নোহোৱালৈকে এই যুদ্ধৰ লগত যুক্ত হ'ব নোৱাৰিব। অৰ্থাৎ যিহেতু ভাৰত যুদ্ধত নামিব বুলি ভাৰতৰ মানুহখিনিয়ে গমেই নাপায়, সেইকাৰণে জাতীয় কংগ্ৰেছে ক'লে যে ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হোৱালৈকে এই যুদ্ধত তেওঁলোক যুক্ত নহয়। সেইকাৰণে কংগ্ৰেছৰ মন্ত্ৰীসভাই 1939 চনৰ 1 নৱেম্বৰত সকলোৱে কি কৰিছিলে? পদত্যাগ কৰিছিলে। পাকিস্তানৰ দাবী 1940। 1939 চনত যেতিয়া কংগ্ৰেছৰ মন্ত্ৰীসকলে পদত্যাগ কৰিছিল, তেতিয়া মুছলিম লীগে 1939 চনৰ 22 ডিচেম্বৰত মুক্তি দিৱস হিচাপে পালন কৰে। সেই পদত্যাগটোক তেওঁলোকে আনন্দ উৎসৱ কৰিছে। মুছলিম লীগৰ লাহোৰ অধিৱেশন মাৰ্চ 1940, তাৰমানে মুছলিম লীগৰ লাহোৰ অধিৱেশনখন কেতিয়া হৈছিলে? 1940 চনৰ মাৰ্চ মাহত। জিন্নাই তেওঁৰ সভাপতিৰ ভাষণত দ্বিজাতি তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমিৰ দাবীটো উত্থাপন কৰে, যিটোক তেওঁ পাকিস্তান বুলি অভিহিত কৰে। অৰ্থাৎ তেওঁলোকক এখন নতুন দেশ লাগে বা নতুন ঠাই লাগে, যিখনৰ নাম তেওঁলোকে পাকিস্তান হ'ব বুলি উল্লেখ কৰিছিলে। তাৰপাছত চোৱা, ব্যক্তিগত সত্যাগ্ৰহ অক্টোবৰ 1940। 1940 চনৰ আগষ্ট মাহত ভাইচৰয়ে বিখ্যাত আগষ্ট প্ৰস্তাৱ ঘোষণা কৰে। ইয়াৰ দ্বাৰা ভাইচৰয়ৰ কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটাই ইয়াক এখন যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰি ভাৰতীয়সকলৰ যুদ্ধত অংশগ্ৰহণক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰে। কি কৰিছিলে যে তেওঁলোকে এটা প্ৰস্তাৱ কৰি পেলাই কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটাইছিল আৰু ভাৰতীয়সকলক যুদ্ধত অংশগ্ৰহণ কৰোৱাৰ কাৰণে চেষ্টা কৰিছিলে। ভাৰতৰ প্ৰতি ব্ৰিটিছসকলে গ্ৰহণ কৰা এনে নীতিৰ বিপক্ষে মহাত্মা গান্ধীৰ নেতৃত্বত 1940 চনৰ অক্টোবৰ মাহত কংগ্ৰেছ দলে ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰে। অৰ্থাৎ তেওঁলোকে ব্যক্তিগতভাৱে সত্যাগ্ৰহ কৰিছিল। ব্যক্তিগত সত্যাগ্ৰহক দিল্লী চলো সত্যাগ্ৰহ বুলিও জনা যায়। এইটো প্ৰশ্ন আহিব পাৰে, দেখিছা নহয়, যে ব্যক্তিগত সত্যাগ্ৰহৰ আন এটা নাম কি হ'ব? দিল্লীলৈ বলক বা দিল্লী চলো, যোনটো লিখা সেইটোতে তোমালোকক নম্বৰ দিব। এই আন্দোলনত প্ৰথমতে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন আছিল আচাৰ্য বিনোৱা ভাৱ। ঠিক আছে, মনত ৰাখিবা সেইটো। তাৰপাছত আহিলে ক্ৰিপছ মিছন। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ অংশগ্ৰহণ আৰু তেওঁলোকৰ উল্লেখযোগ্য সাফল্যই ভাৰতৰ প্ৰতিৰক্ষালৈ বিপদ মাতি আনিছিল।
1942 চনৰ মাৰ্চ মাহত ব্ৰিটিছ যুদ্ধ পৰ্যালোচনা সমিতিয়ে ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছক নতুন সাংবিধানিক প্ৰস্তাৱসহ ভাৰতলৈ প্ৰেৰণ কৰিছিলে যে যদি আমাক সোধে যে ছাৰ ষ্টেনফোৰ্ড ক্ৰিপছ কেতিয়া ভাৰতলৈ আহিছিল 1942 চনৰ মাৰ্চ মাহত আৰু তেওঁ কি লৈ আহিছিলে ভাৰতলৈ কি প্ৰস্তাৱ আনিছিলে নতুন সাংবিধানিক প্ৰস্তাৱ তেওঁ ঠিক যুদ্ধৰ পিছতেই স্বশাসিত এখন ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ দিছিল অৰ্থাৎ তেওঁ কৈছিলে যে যুদ্ধৰ শেষতে এখন স্বশাসিত অৰ্থাৎ নিজে নিজকে শাসন কৰা ভাৰত এখন যুক্তৰাষ্ট্ৰ হিচাপে ভাৰতক গ্ৰহণ কৰিব তেওঁ কিন্তু কি কৈছিলে যে ক্ষমতা হস্তান্তৰৰ বিষয়ে কোনো প্ৰস্তাৱ দিয়া নাছিল বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ হওক বা মুছলিম লীগ হওক কোনেও এই প্ৰস্তাৱটো গ্ৰহণ কৰা নাছিল উক্ত পৰিস্থিতিটোক সাধাৰণভাৱে অলপ তীৰ্যকভাৱে কোৱা হৈছিল যে তেওঁলোক আছিল এটা দেউলীয়া বেংকৰ এখন দিন উকলা চেক অৰ্থাৎ মানে মুছলিম লীগ আৰু কংগ্ৰেছ হৈছে এখন দেউলীয়া বেংকৰ দিন উকলা চেক অৰ্থাৎ এখন কাম নাইকিয়া চেক বুলি কৈছিলে তাৰপিছত আহিল ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিলে 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল 1939 চনত যেতিয়া কংগ্ৰেছৰ মন্ত্ৰীসকলে পদত্যাগ কৰিছিলে তেতিয়া চৰকাৰে তেওঁলোকৰ ওপৰত হেঁচা দিবলৈ 1940 আৰু 41 চনত চৰকাৰৰ ওপৰত হেঁচা দিবলৈ মানে 1940 আৰু 41 চনত কংগ্ৰেছে মানে এলানি সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিছিলে সেই সময়ত ব্ৰিটেইনত সকলো দলৰে সন্মিলিত চৰকাৰ আছিল যাৰ শ্ৰমিক দলৰ সদস্যসকলে ভাৰতীয়সকলৰ দাবীসমূহৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিছিলে 1942 চনত চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টাফৰ্ড ক্ৰিপছক ভাৰতলৈ পঠিয়াই দিয়া হয় ইয়াৰ উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰা অৰ্থাৎ ভাৰতৰ পৰা সহায় লাভ কৰিবৰ বাবে কিন্তু কি হৈছিলে যে ব্ৰিটিছ চৰকাৰে ক্ৰিপছ মিছন গঠন কৰে ক্ৰিপছৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ প্ৰণয়নৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল কিন্তু ক্ৰিপছ ব্যৰ্থ হৈছিলে আৰু গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিলে 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি ঘটাইছিল এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায় যিহেতু আগষ্ট মাহত হৈছিলে 1942 চনৰ 8 আগষ্ট তাৰিখে মুম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি প্ৰস্তাৱ গৃহীত কৰিছিল দেখিছেনে 1942 চনৰ 8 আগষ্টত তাৰমানে 1942 চনতেই কি আৰম্ভ হৈছিলে যে আগষ্ট বিপ্লৱ বা আমাৰ যি ভাৰত ত্যাগ আন্দোলন সেই আৰম্ভ হৈছিল গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত মুম্বাইৰ গোৱালিয়া টেংকত উদাত্ত ভাষণ দিছিল যিখন ঠাইক বৰ্তমান আগষ্ট ক্ৰান্তি ময়দান নামেৰে জনা যায় গান্ধীৰ কৰিম কিম্বা মৰিম ডু অৰ ডাই ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল যদি আমাৰ আহে যে ভাৰত ত্যাগ আন্দোলনৰ মূল মন্ত্ৰ কি আছিল বা শ্লোগান কি আছিল কি লিখিবা কৰিম কিম্বা মৰিম ডু অৰ ডাই বহুত নেতা কি হৈছিলে যে কংগ্ৰেছে নিষিদ্ধ কৰিছিলে ব্ৰিটিছ চৰকাৰে কংগ্ৰেছক নিষিদ্ধ কৰিছিলে আৰু কিছুমান নেতাক গ্ৰেপ্তাৰ কৰিছিলে আৰু তেওঁলোকে যেতিয়ালৈকে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱা নাছিল কিছুমান জেলতেই আছিলে কিন্তু এইবোৰ কাম কৰিও তেওঁলোকে কিন্তু ব্ৰিটিছ চৰকাৰে কিন্তু জনসাধাৰণক বাধা দিব পৰা নাছিল জনসাধাৰণে বহুত ঘটনা ঘটাইছিল যেনে ৰেল লাইন ধ্বংস কৰিছিল ৰেল ষ্টেচন আদালত পুলিচ আদিত আক্ৰমণ কৰিছিল ৰেল লাইন কাটি দিছিলে স্বাধীন চৰকাৰো প্ৰতিষ্ঠা কৰিছিলে তেওঁলোকে উত্তৰ প্ৰদেশ বিহাৰ বংগদেশ মুম্বাই উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশত এই আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল বালিয়া সাতাৰা দৰবাৰ বালাচুৰ তালচেৰ আদি ঠাই ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছিলে মুঠতে যোনে যেনেকৈ পাৰে সকলোৱে সংগ্ৰাম কৰিছিলে স্বাধীন ভাৰতৰ বাবে ছাত্ৰ মহিলা খেতিয়ক আৰু শ্ৰমিক সকলোৱে এই আন্দোলনত অংশগ্ৰহণ কৰিছিলে আৰু
এইটো আছিলে আৰু ব্ৰিটিছৰ লগত এটা কৰিবলগীয়া এটাই বুজা পৰা আছিল, সেয়া হ'ল ক্ষমতাৰ হস্তান্তৰ, অৰ্থাৎ ভাৰতক ক্ষমতা হস্তান্তৰ কৰিব লাগে, ভাৰতে নিজেই নিজকে শাসন কৰিব। তাৰপিছত আহিল ভাৰতীয় জাতীয় সেনাবাহিনী। 1942 চনৰ বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰাৰ পিছত 1945 চনত যুদ্ধৰ সামৰণি পৰাৰ সময়লৈকে দেশৰ ভিতৰত কোনো ৰাজনৈতিক কাৰ্যকলাপ প্ৰায় নথকাৰ দৰেই আছিলে। দেখিছেনে, 1942 পৰা 45লৈকে কোনো ৰাজনৈতিক কাৰ্যকলাপ ভাৰতত নাছিলেই। কিন্তু সেই সময়ত জাতীয় আন্দোলনে দেশৰ বাহিৰত নতুন ৰূপত প্ৰকট হৈছিল। জাতীয় কংগ্ৰেছৰ দুবাৰো সভাপতি নিৰ্বাচিত হোৱা সুভাষ চন্দ্ৰ বসু ব্ৰিটিছ বিৰোধিতাৰ বাবে 1941 চনত কলিকতাৰ নিজৰ ঘৰতে গৃহবন্দী কৰা হয়। সুভাষ চন্দ্ৰ বসু নিজৰ ঘৰতে গৃহবন্দী হৈ আছিল, অৰ্থাৎ তেওঁ ঘৰৰ পৰা ওলাব পৰা নাছিলে। তেওঁ কি কৈছিলে যে আফগানিস্তান, ৰাছিয়া, জাৰ্মানী আৰু অৱশেষত ব্ৰহ্মদেশ আৰু মালয়ত উপস্থিত হয়। 1943 চনত তেওঁ বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনাবাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে। 1943 চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে। কাৰ নেতৃত্বত? জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুৰ সহযোগত। ঠিক আছে, নেতৃত্বত নহয়, আচলতে সহযোগত। তাৰপাছত ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে কি কৰিছিলে যে ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিলে। 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত বহা এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হয়। ইয়াৰ পিছত 1942 চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাসবিহাৰী বসুক নিৰ্বাচিত কৰা হয়। দেখিছানে, ভাৰতীয় স্বতন্ত্ৰ লীগ কেতিয়া গঠন কৰা হৈছিল? 1942 চনৰ মাৰ্চ মাহত। আৰু এই সভাখন ক'ত বহিছিলে? টকিঅ'ত। আৰু ইয়াৰ সভাপতি কোন আছিলে? ৰাসবিহাৰী বসু। ইয়াৰ পিছত কি হৈছিলে? ৰাসবিহাৰী বসুৱে আসন ত্যাগ কৰি পেলাই সুভাষ বসুক উক্ত পদটো দি দিছিলে। লগতে INAৰ সৰ্বোচ্চ মুৰব্বী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হয়। 1943 চনৰ 21 অক্টোবৰ তাৰিখে তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ, যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায়, গঠন কৰি ব্ৰিটিছৰ মুক্ত ভাৰত গঠনৰ সংকল্প গ্ৰহণ কৰে। তাৰপিছত কি হৈছিলে যে আৰু তেতিয়াই এটা ঝান্সী ৰাণী ৰেজিমেণ্ট নামেৰে মহিলাসকলৰ বাহিনীও এটা গঠন কৰিছিলে। ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ। শুনিছা চাগে, চিনেমা হওক বা বেলেগ ক'ৰবাতো হওক, জয় হিন্দ এনেকৈ যে কয়, সেইটো আছিলে ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান। বসুৰ বিখ্যাত মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম, অৰ্থাৎ যি আমাৰ সুভাষ চন্দ্ৰ বসু আছিল, সুভাষ চন্দ্ৰ বসুৱে এটা কমন ডাইলগ দিছিল। তেওঁ কৈছিলে যে সেইটো বৰ বিখ্যাত উক্তি, তাৰমানে মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম। সুভাষ চন্দ্ৰ বসুই 1945 চনৰ আগষ্ট মাহত এটা বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। তেওঁ কিমান চনত মৃত্যুবৰণ কৰে? 1945 চনৰ আগষ্ট মাহত। স্বাধীনতাৰ প্ৰাৰম্ভ 1945 চনত যেতিয়া ব্ৰিটিছসকলে দ্বিতীয় মহাযুদ্ধত জয়লাভ কৰে, কিন্তু ভাৰতৰ তেওঁলোকে কিছু ক্ষমতা ভাৰতক অৰ্পণ কৰিব বিচাৰে। তাৰ বাবে ভাৰতৰ ভাইচৰয় লৰ্ড ৱাভেলে চিমলাত ৰাজনৈতিক নেতাসকলৰ লগত এখন সন্মিলন অনুষ্ঠিত কৰে, কিন্তু ইয়াত কোনো সমাধান পোৱা নগ'ল। ব্ৰিটিছ তাৰপিছত 1946 চনত প্ৰধানমন্ত্ৰী মিষ্টাৰ ক্লিমেণ্ট এটলীয়ে ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল। ঠিক আছে, কেবিনেট মিছন ভাৰতলৈ কোনে পঠিয়াইছিলে? 1946 চনত প্ৰধানমন্ত্ৰী মিষ্টাৰ ক্লিমেণ্ট এটলীয়ে। ঠিক আছে, এটলীৰ মন্ত্ৰীসভাত 3জন সদস্য ক্ৰমে ছাৰ ষ্টেফৰ্ড ক্ৰিপছ, লৰ্ড পেট্ৰিক লৰেন্স আৰু AV আলেকজেণ্ডাৰ আছিল উক্ত কেবিনেট মিছনৰ সদস্য। কেবিনেট মিছনৰ সদস্য কোন কোন বুলি আহিলে আমি এই 3জনৰ নাম ল'ব লাগিব।
আৰু মিছনে অনুমোদন কি জনাইছিল জানানে ব্ৰিটিছ অধিকৃত ভাৰতৰ লগতে দেশীয় ৰাজ্যবোৰক সামৰি বৈদেশিক পৰিক্ৰমা প্ৰতিৰক্ষা আৰু যোগাযোগক নিয়ন্ত্ৰণত ৰাখি এখন যুক্তৰাষ্ট্ৰ গঠন কৰা ভাৰতখন তিনিটা প্ৰাদেশিক গোটত ভাগ কৰা হ'ব গোটত থাকিব ক্ৰমে মাদ্ৰাজ মুম্বাই কেন্দ্ৰীয় প্ৰদেশ যুক্ত প্ৰদেশ বিহাৰ উৰিষ্যা এক ক গোটত থাকিব তাৰ পিছত খ গোটত থাকিব উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ পাঞ্জাব সিন্ধু প্ৰদেশ আৰু বেলুচিস্তান আৰু গ গোটত থাকিব বংগদেশ আৰু অসম দেশখনৰ ভৱিষ্যত সংবিধান প্ৰস্তুত কৰিবৰ বাবে এখন সংবিধান সভা গঠন কৰা হ'ব 3 নম্বৰ সংবিধান প্ৰস্তুত নোহোৱা পৰ্যন্ত কেন্দ্ৰত এখন অস্থায়ী চৰকাৰ গঠন কৰা হ'ব এইখিনি কেবিনেট মিছনে ভাৰতক মিছনে এইখিনি অনুমোদন জনাইছিলে মুছলিম লীগে সমিতিখন বৰ্জন কৰি 16 আগষ্ট 1946 চনত পাকিস্তানক সাকাৰ ৰূপ দিবলৈ প্ৰত্যক্ষ দাবী পালন কৰে যেতিয়াই ভাৰতক কি দিয়া হ'ল অলপ কিছু ক্ষমতা ভাৰতৰ হাতত দিয়া হ'ল তেতিয়াই মুছলিম লীগে কি দাবী কৰিলে যে পাকিস্তানৰ দাবী কৰিলে তেওঁলোকক পাকিস্তানৰ 16 আগষ্ট 1946 চনত তেওঁলোকক পাকিস্তানৰ দাবী কৰি পেলাই তেওঁলোকে প্ৰত্যক্ষ দাবী দিব পালন কৰিছে 1947 চনত 20 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ প্ৰধানমন্ত্ৰী এটলিয়ে সন্মানীয় ব্ৰিটিছ চৰকাৰৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰি যিকোনো কাৰণতে ভাৰতৰ জনগণক ক্ষমতা প্ৰদানৰ দিন 1948 চনৰ জুন মাহৰ পিছলৈ নিয়া নহ'ব বুলি কয় 1947 চনৰ মাৰ্চ মাহত লৰ্ড ৱাভেলৰ ঠাইত লৰ্ড মাউণ্টবেটেন ভাৰতৰ ভাইচৰয় হয় কিন্তু বুজি পাইছাই তাৰপিছত আহিল 1947 চনৰ 3 জুনৰ ঘোষণাপত্ৰ 1947 চনৰ 3 জুনত দেশখন বিভাজন কৰাৰ বাহিৰে সমস্যা সমাধানৰ অন্য উপায় নাই ইয়াৰ কাৰণে লৰ্ড মাউণ্টবেটেনে তেওঁক ঘোষণা এখন প্ৰকাশ কৰিলে আৰু এই ঘোষণাখনৰ বৈশিষ্ট্য এনেধৰণৰ আছিল ভাৰতবৰ্ষক বিভাজন কৰা হ'ব অৰ্থাৎ ভাৰতখন দুভাগ কৰা হ'ব উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকলে ভাৰত অথবা পাকিস্তানত যোগদান কৰিব পাৰিব তেওঁলোকে নিজ ইচ্ছাৰে ভাৰত বা পাকিস্তান ক'ৰবাত থাকিব পাৰিব পঞ্জাৱ আৰু বংগদেশৰ প্ৰাদেশিক বিধানমণ্ডলে প্ৰদেশ দুখন বিভাজিত হ'বনে নহয় নিজে সিদ্ধান্ত গ্ৰহণ কৰিব দেশীয় ৰাজ্যবোৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানত যোগ দিব পাৰিব বা ৰাজ্যসমূহে তেওঁলোকে য'তে মন যায় তেওঁলোকে ত'তে যোগ দিব পাৰিব ভাৰত স্বাধীন আইন 1947 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে ইয়াৰ মূল দফা আছিল 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব অৰ্থাৎ দুয়োখন দেশ স্বাধীন হ'ব ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্বশাসিত দেশ গঠন কৰা হ'ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেলথত দেশ দুখনে যোগ দিবলৈ নিদিয়ে সেয়া নিজাববীয়াকৈ তেওঁলোকে সিদ্ধান্ত ল'ব দেখিছানে ভাৰত কেনেকৈ স্বাধীন হৈছিল আমি আজি গম পালোঁ হয়নে তাৰপিছত দিছে চোৱা প্ৰতিখন স্বশাসিত দেশতে একোজনকৈ গভৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব আৰু দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব অৰ্থাৎ তেওঁলোকে নিজা আইন নিজে দিব পাৰিব 15 আগষ্ট 1947 স্বাধীন ভাৰতৰ জন্ম 1947 চনৰ 15 আগষ্টত ভাৰতৰ পৰা ব্ৰিটিছ ৰাজত্বৰ অৱসান ঘটোৱা হয় আৰু 1947 চনত ভাৰত পাকিস্তান আৰু ভাৰত দুখন দেশত ভাগ হয় পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন হয় মহম্মদ আলী জিন্না আৰু ভাৰতৰ গভৰ্ণৰ জেনেৰেল হয় লৰ্ড মাউণ্টবেটেন আৰু ভাৰতত জৱাহৰলাল নেহৰুৱে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে 1947 চনৰ 17 আগষ্টত ৰেড ক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হয় আৰু 1971 চনৰ মাৰ্চ মাহত যেতিয়া বাংলাদেশ স্বাধীন হয় তাৰ মানে পূব পাকিস্তান ৰেড ক্লিফ ৰেখাক ভাৰত আৰু বাংলাদেশৰ সীমা বুলিও গ্ৰহণ কৰা হয় তোমালোকে নিশ্চয় বুজি পালা ভাৰতে কেনেকৈ স্বাধীনতা লাভ কৰিলে দেখিলানে আমাৰ স্বাধীনতা যুঁজাৰুসকলে কিমান কষ্ট কৰি আমাক স্বাধীনতা দিছিল গতিকে আমি এই স্বাধীনতা ভালকৈ উপভোগ কৰিব লাগে আৰু আমি ইতিমধ্যে আমি উপভোগ কৰিও আছোঁ তাৰপিছত তোমালোকৰ চোৱা মই প্ৰত্যেকটো পাঠৰ ভিডিঅ'তে মই তোমালোকক কওঁ যে তোমালোকে সদায় পাঠৰ মূল কথাখিনি পঢ়িবা লগতে তোমালোকে পাঠটো সদায় তোমালোকে যিকোনো পাঠ যিকোনো কিতাপৰে ৰিডিং দিবা যাতে তোমালোকে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰা ইয়াত খুব ধুনীয়াকৈ মূল কথাবিলাক তোমালোকৰ চন অনুসৰি দিয়া হৈছে যিহেতু ইতিহাস মানে আমি চন মনত ৰাখিবই লাগিব আৰু মই সঁচা কথা ক'বলৈ গ'লে মোৰ আগতে ইমান চনবোৰ মনত নাথাকিছিলে মই বহুত অসুবিধা পাইছিলোঁ গতিকে তোমালোকে কিন্তু চনবোৰ ৰাখিবলৈ চেষ্টা কৰিবা আৰু
তোমালোকক যদি ভিডিওটো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাইছা তোমালোকে ভাল পাইছা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব কৰা নাই কৃপণালী নকৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা তেতিয়া আমাৰো ভাল লাগিব তোমালোকেও খুব সোনকালে মোৰ ভিডিঅ'সমূহ পাব পাৰিবা ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক লগ পাম এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহৰ সৈতে আজিলৈ আহোঁ বাই থেংক ইউ